অসমত আসলতে সাংঘাতিক কিছুমান ঘটনা ঘটিবলৈ লৈছে। আজি দুদিন পূৰ্বে শদিয়াত 3জনকৈ অসমীয়া তেজাল যুৱকক গুলিয়ালে আৰু শিৱসাগৰত গেলেকীত এজনক গুলিয়ালে আৰু আজি আমি শুনিবলৈ পাইছো যে বাইহাটা চাৰিআলিত লিংকমেন বুলি সন্দেহত এজন অসমীয়া তেজাল যুৱকক গুলিয়াইছে। আমি অসম চৰকাৰক আৰু অসম আৰক্ষীক সুধিব বিচাৰিছো যে এই যে গুলিয়াইছে অসমীয়া তেজাল যুৱকবিলাকক, এওঁলোকৰ হাতত বন্দুক আছিল নেকি? এওঁলোক যে আলফালৈ গৈছিল তাৰ আপোনালোকে কনফাৰ্ম হল নেকি? নে এওঁলোকক কি কেৱল সন্দেহৰ ভিত্তিত গুলিওৱাটো এইটো কেনেকে মানি ল'ব পাৰি? আমি চাই আছো গোটেই কথাটো যে অসমত এতিয়া আইন কানুন গণতান্ত্ৰিক ব্যৱস্থা বা মানুহৰ চিন্তা চেতনাৰ কোনো পৰিৱেশ নাই নেকি? নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে অসম চৰকাৰৰ নিৰ্দেশত এনেকৈ কোনোবাই গুলিয়াব কাৰোবাক অসমীয়া যুৱক আমি মানি ল'ম নেকি? সামগ্ৰিকভাৱে সামাজিক আৰু অৰ্থনৈতিক হতাশাৰ বলি হৈ বহু যুৱক যুৱতীয়ে কেতিয়াবা দেখিছো কবিতা লিখিছে, তাতো আপোনালোকৰ প্ৰব্লেম। কেতিয়াবা কোনোবাই চৰকাৰৰ কথা বতৰাবিলাক সমালোচনা কৰি গান গাইছে, তেতিয়াও আপোনালোকৰ প্ৰব্লেম। কোনোবাই নদী বান্ধৰ বিৰোধিতা কৰি ছবি এখন আঁকিছে, তেতিয়াও আপোনালোকৰ প্ৰব্লেম, কাৰাগাৰলৈ নিক্ষেপ কৰে। কেতিয়াবা মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাটৰনাট কৰিছে, তেতিয়াও আপোনালোকৰ প্ৰব্লেম, কাৰাগাৰলৈ নিক্ষেপ কৰে। কোনোবাই ফেচবুকত এটা কমেণ্ট লিখিছে, তেতিয়াও আপোনালোকে কাৰাগাৰলৈ নিক্ষেপ কৰে। মানে গণতান্ত্ৰিক কোনো বিধি ব্যৱস্থা নাই। এইবিলাক আমি লক্ষ্য কৰি এইবিলাকতে আমি দগ্ধ হৈ আছিলো। সহ্য কৰিব নোৱাৰা, উশাহ ল'ব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈ আছে অসমত। তাৰপিছত এতিয়া অসমীয়া তেজাল যুৱকক পোনপটীয়াকৈ গুলীচালনা কেৱল সন্দেহৰ ভিত্তিত। এইটো দাদাগিৰি কিয়? মানে দাদাগিৰি কৰি দমন কৰিব কিয় গৈছে? যিকেইজন ল'ৰাক শদিয়াত গুলিওৱা হৈছে ভৰিত, সেই ল'ৰাকেইজনে চাকৰি এৰি দিব লগা পৰিৱেশ সৃষ্টি হৈছে। চাকৰি এৰিব লগা পৰিৱেশ কোনে সৃষ্টি কৰিছে? চাকৰি দিব নোৱাৰাটো কাৰ ভুল? কোনে চাকৰি সৃষ্টি কৰিব পৰা নাই? কোনে অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰিব পৰা নাই? সামগ্ৰিকভাৱে হতাশা, ড্ৰাগছ মদৰ কবলত পৰি গোটেই যুৱ প্ৰজন্মক ধ্বংস কৰি যাবলৈ দিছে। কোনো ধৰণৰ উন্নত শিক্ষাৰ ব্যৱস্থা নাই, কোনো ধৰণৰ সামাজিক নিৰাপত্তা নাই, কোনো ধৰণৰ ভৱিষ্যতৰ সুনিশ্চয়তা নাই। এই গোটেই হতাশাত ভুগি অসমীয়া যুৱক যুৱতীসকল সাংঘাতিক ধৰণে হতাশগ্ৰস্ত হৈছে আৰু তেওঁলোকক সঠিক পথলৈ অনাৰ দায়িত্ব চৰকাৰৰ, বিভাগৰ। সামগ্ৰিকভাৱে হতাশগ্ৰস্ত হোৱা মানুহখিনিক যদি মানি ললো কোনোবাই কাৰোবাৰ মনত বিদ্ৰোহ ধাৰণাৰ বাহ লৈছে। আমি আগতে দেখি আছিলো যে তেওঁলোকক আটক কৰি আনি কাউন্সিলিং দি মাক দেউতাকক বোলে পৰিয়ালৰ মানুহক সমজাই দিয়া, সেইবিলাক গণতান্ত্ৰিক পৰম্পৰা আছিলে। কিন্তু এতিয়া কথা নাই বতৰা নাই। কা আন্দোলনৰ সময়ততো নিজৰ জাতি মাটি ভাষাৰ কাৰণে মাত মাতিবলৈ যাওঁতে 5জনক পোনপটীয়াকৈ গুলীয়াই হত্যা কৰিলে। আৰু এতিয়া কোনোবাই গণতান্ত্ৰিক দেশ এখনত তেওঁৰ মনলৈ কিবা এটা চিন্তা আহিছে, এইটো ঠিক কৰা দায়িত্ব কাৰ আছিল? কিন্তু পোনপটীয়াকৈ গুলীচালনা, নিৰস্ত যুৱকক আটক কৰি আনি শূন্য দূৰত্বৰ পৰা গুলী মাৰিব, তাৰপিছত আমি কেনেকৈ সহ্য কৰি থাকিম? এইটো কেতিয়াও হ'ব নোৱাৰে। এইটো বন্ধ কৰক। আমি আৰক্ষী সঞ্চালক প্ৰধান GP সিঙক আমি পোনপটীয়াকৈ কৈছো যে এই ভৰিত গুলীওৱা নাটক বন্ধ কৰক আৰু অসমীয়া তেজাল যুৱকক এনেকৈ গুলীয়াব বিনা কাৰণত, কোনো প্ৰমাণ নোহোৱাকৈ কেৱল সন্দেহৰ ভিত্তিত গুলীয়াব, এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু অসম চৰকাৰকো আমি কৈছো যে আপুনি নিৰ্দেশ দিছে নেকি গুলী কৰিবলৈ? এনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ নেকি? আপুনিতো গৃহমন্ত্ৰীৰ দায়িত্বত আছে যে এই ধৰণে অসমীয়া যুৱকক গুলীয়াই হত্যা কৰি অসমীয়া যুৱকক শেষ কৰাৰ ষড়যন্ত্ৰ নেকি? কি চলি আছে এইবিলাক অসমত? কেৱল সন্দেহৰ ভিত্তিত ভৰিত গুলীওৱা এইটো কেতিয়াও হ'ব নোৱাৰে আৰু আমি কেতিয়াও মানি ল'ব নোৱাৰো। আমি পোনপটীয়াকৈ অসম চৰকাৰ আৰু অসম পুলিচক কৈছো এয়া বন্ধ কৰক। আৰু এনেকুৱা যদি মানুহক ধৰি গুলী কৰিবলৈ হয়, এনেকে যদি হ'বলৈ হয়, অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ হয়, তেতিয়াহ'লে এই পৰিস্থিতি আৰু অধিক ভয়ানক হ'ব। গতিকে এই বন্ধ কৰক। আমি তাৰ কাৰণে পোনপটীয়াকৈ দাবী জনাইছো।